Hello everyone, welcome to Zuri's World. আজি মই তোমালোকক HSLC question paper 1998 পৰা 2020 লৈকে আটাইবিলাক পেপাৰত অহা ভইচ মই তোমালোকক কৰাই দিম। আহাচোন চাওঁ 1998 কি কি পেপাৰ আহিছিলে। We have completed the arrangements for the fair. আমি ফেয়াৰৰ কাৰণে অৰ্থাৎ অনুষ্ঠানটোৰ কাৰণে বা মেলাখনৰ কাৰণে কি হৈছে গোটেই এৰেঞ্জমেণ্টবিলাক কমপ্লিট কৰিছোঁ। এইটো এক্টিভ ভইচত আছে হয় নাই কমপ্লিটেড অৰ্থাৎ কমপ্লিট কৰিছিলে দ্য এৰেঞ্জমেণ্ট ফৰ দ্য ফেয়াৰ। ইয়াত ছাবজেক্টটো হৈছে উই, ভাৰ্ব হৈছে কমপ্লিটেড আৰু অবজেক্ট হৈছে দ্য এৰেঞ্জমেণ্ট। চ' আমি এটা ভইচ চেঞ্জাৰ যেতিয়া এক্টিভৰ পৰা পেছিভলৈ নিওঁ তেতিয়া ছাবজেক্টটো অবজেক্ট হয় আৰু অবজেক্টটো ছাবজেক্ট হয়। চ' ইয়াত দ্য এৰেঞ্জমেণ্টটো ইয়াত অবজেক্ট আছে, ভাৰ্বৰ পিছত অবজেক্টটো থাকে আচলতে, গতিকে আমি তাক ছাবজেক্ট কৰিম দ্য এৰেঞ্জমেণ্টছ। যিহেতু দ্য এৰেঞ্জমেণ্টটো প্লুৰেল ফৰ্মত আছে নহয় জানো, আৰু কি হয় উই হেভ আৰু হেজ থাকিলে কোনো এটা বাক্যত অৰ্থাৎ পাৰফেক্ট টেন্সত থাকিলে আমি যেতিয়া তাক এক্টিভৰ পৰা পেছিভ ভইচলৈ নিওঁ আমি হেজ থাকিলে হেজ বিন, হেভ থাকিলে হেভ বিন কৰোঁ। আৰু যিহেতু এইটো প্লুৰেল ফৰ্মত আছে তেতিয়া সেইকাৰণে আমি কি কৈছে দ্য এৰেঞ্জমেণ্টছ হেভ বিন। কমপ্লিট ভাৰ্ব যিটো ভাৰ্ব হয় কমপ্লিট তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰিব লাগে। চ' উই হেভ দ্য এৰেঞ্জমেণ্ট হেভ বিন কমপ্লিটেড। তাৰপিছত কোনে কৰিছে বাই, উইটো আছ হৈ যাব, কমপ্লিটেড বাই আছ। কিহৰ কাৰণে ফৰ দ্য ফেয়াৰ পিছৰ পাৰ্টটো ঠিক তেনেধৰণে লগ হৈ যাব বা বহিব। ঠিক আছে, ঠিক তেনেকৈ দ্য পেচেণ্ট ইজ বিং এক্সামিন বাই ডক্টৰ। পেচেণ্টজনক কি আছে ডক্টৰজনৰ দ্বাৰা চিকিৎসা কৰা বা পৰীক্ষা কৰাই থকা হৈছে বা ডক্টৰজনে পৰীক্ষা কৰি আছে, সেইটো অৰ্থত হৈছে, অৰ্থাৎ সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বহিছে হয় নাই। চ' যেতিয়া কোনো এটা বাক্য এইটো বাক্যটো কি আছে পেছিভ ফৰ্মত আছে। আমি কেতিয়া গম পাওঁ কোনো এটা বাক্য পেছিভ ফৰ্মত আছে বুলি, যেতিয়া এম ইজ আৰ বিন বিং আদি শব্দ ব্যৱহাৰ হয় তেতিয়া আমি গম পাওঁ যে বাক্যটো কি হৈছে পেছিভ ফৰ্মত আছে হয় নাই। সেই পেছিভ ফৰ্মৰ বাক্যটো আমি এক্টিভ ফৰ্মলৈ নিব লাগিব। কেনেকৈ নিম, ঠিক তেনেকৈ ছাবজেক্ট ভাৰ্ব অবজেক্টটো আমি বিচাৰি ল'ব লাগিব। ইয়াত কি হৈছে, ইয়াত ছাবজেক্টটো দ্য পেচেণ্ট ইজ বিং এক্সামিন, ভাৰ্বটো হৈছে এক্সামিন হয় নাই, কাৰ দ্বাৰা কৈছে বাই দ্য ডক্টৰটো হ'ল অবজেক্ট, ভাৰ্বৰ পিছত আছে গতিকে এইটো অবজেক্ট। চ' সেই অবজেক্টটো ছাবজেক্ট হৈ যাব এই ডক্টৰ হয় নাই। এতিয়া সেই বস্তুটো আমি যেতিয়া পেছিভৰ পৰা এক্টিভ কৰিম দ্য ডক্টৰ ইজ, যিহেতু ইজ বিং আছে আমি গম পাইছোঁ যে কণ্টিনিউৱাছ টেন্সত আছে, গতিকে দ্য ডক্টৰ ইজ এক্সামিনিং, ভাৰ্বৰ লগত ING ফৰ্ম হৈছে। চ' দ্য ডক্টৰ ইজ এক্সামিনিং দ্য পেচেণ্ট। HSLC 1999 কি আছে চাওঁচোন। দ্য ডগ বাইটছ ষ্ট্ৰেঞ্জাৰ্ছ, ডগে ষ্ট্ৰেঞ্জাৰ্ছ অচিনাকি মানুহক কামোৰে হয় নাই। চ' দ্য ডগ ছাবজেক্ট, বাইটছ ভাৰ্ব, ষ্ট্ৰেঞ্জাৰ্ছ অবজেক্ট। চ' অবজেক্টটো ছাবজেক্ট হ'ব তোমালোকে জানাই। চ' ষ্ট্ৰেঞ্জাৰ্ছ হ'ল, ষ্ট্ৰেঞ্জাৰ্ছ বুলি ক'লে সি প্লুৰেল ফৰ্মত হ'ল গতিকে আৰ হ'ল, আৰু যদি ষ্ট্ৰেঞ্জাৰ হ'ল তেতিয়াহ'লে ইজ হ'ল হয় নাই। এম ইজ আৰ তেনেকৈ যে মানে টেন্স অনুযায়ী বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে কেনেকৈ কি বহে তোমালোকক মই আগতে কৈছিলোঁ, এছ বাই ইয়েছ লাগে। তাৰপিছত এইটো যিহেতু প্লুৰেল ফৰ্মত আছে গতিকে আৰ বি ভাৰ্ব লাগিলে, ষ্ট্ৰেঞ্জাৰ্ছ আৰ। বাইটছ টু ভাৰ্ব, ইয়াত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পঢ়িব বিটেন, ষ্ট্ৰেঞ্জাৰ্ছ আৰ বিটেন বাই দ্য ডগটো ছাবজেক্টটো ইয়াত অবজেক্ট হৈ গ'ল বাই দ্য ডগ। 2 নম্বৰ চেণ্টেন্সটো হি ৱাজ টেকেন টু হস্পিটেল, তেওঁক হস্পিটেললৈ লৈ যোৱা হ'ল। এতিয়া এই বাক্যটোত কি হৈছে বাইৰ অবজেক্টৰ পিছত মানে বাইৰ পিছত কোনো অবজেক্ট নাই হয় নাই, সেইকাৰণে আমি এটা অবজেক্ট এটা তাত ধৰি ল'ব লাগিব। চ' এইটো আমি ক'ব পাৰোঁ তেওঁলোকে লৈ গ'ল, কোনোবাই লৈ গ'ল বা তেওঁলোকে লৈ গ'ল এনেকৈ বুলি ক'ব পাৰোঁ। ঠিক আছে, ছাবজেক্ট হি, টেকেন ভাৰ্ব, হস্পিটেল অবজেক্ট। ঠিক আছে, ইয়াত আমি কি কৰিম কোনোবাই লৈ গ'ল বুলি ক'ব লাগিব বা কাৰোবা এটা আমি আচলতে ধৰি ল'ব লাগিব। চ' দে টেকৰ past tense they took him to hospital বা someone took him to hospital এনেকৈও লিখিব পাৰোঁ। ঠিক আছে, অৰ্থাৎ ইয়াত আমি
অবজেক্টটো নিজে ধৰি লৈছোঁ হি ৱাজ টেকেন টু হস্পিটেল লৈ গ'ল কোনোবাইতো লৈ যাব লাগিব হয় নাই সেই কোনোবাই লৈ যোৱাটোকে আমি সেই অবজেক্টটো আচলতে দিয়া হোৱা নাই সেইকাৰণে আমি তাক ধৰি লৈছোঁ SSLC 2000ত আহিছিলে ইউ শুড নট ৰেজ দিছ কুৱেশ্যন নাও তোমালোকে এই কুৱেশ্যনটো এতিয়া ৰাইজ কৰিব নালাগে বা তুলিব নালাগে চ' ইউ শুড নট ৰেজটো হ'ল ভাৰ্ব দিছ কুৱেশ্যন নাও এই কুৱেশ্যনটো হ'ল মানে অবজেক্ট চ' অবজেক্টটো ছাবজেক্ট হৈ যাব দিছ কুৱেশ্যন যিহেতু শুড আছে শুডটো আমি যেতিয়া এক্টিভ বা পেছিভ হৈ ল'লো আমি শুড বি লিখিব লাগিব আৰু ইয়াত যিহেতু নট আছে গতিকে দ্য কুৱেশ্যন শুড নট ভাৰ্ব কি আছে ৰেজৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ৰেজড চ' দ্য কুৱেশ্যন শুড নট বি ৰেজড বাই কি হ'ব ইউ টু ইউ এ বহিব বাই ইউ নাও ঠিক তেনেকৈ 2 নম্বৰটো দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম ব্ৰিজখন তাৰ ৰেকৰ্ড টাইমত সম্পূৰ্ণ হৈছিলে দ্য ব্ৰিজ ছাবজেক্ট ৱাজ কমপ্লিটেড ভাৰ্ব ইন এ ৰেকৰ্ডেড টাইম চ' ইয়াতো তোমালোকৰ অবজেক্টটো আমি কি আছে আমি ধৰি ল'ব লাগিব ইমাজিন কৰি ল'ব লাগিব বা কনচিডাৰ কৰি ল'ব লাগিব ঠিক আছে তাত এতিয়া কি হ'ব যিহেতু ৱাজ কমপ্লিটেড আছে গতিকে আমি বুজি পাইছোঁ এইটো পেছিভ ভইচত আছে হয় আমি তাক এক্টিভত নিব লাগিব চ' দ্য ৱৰ্কাৰ্ছ কোনে কামটো কৰিব ৱৰ্কাৰ্ছবিলাকে কৰিব হয় নাই ব্ৰিজখন কমপ্লিট চ' দ্য ৱৰ্কাৰ্ছ কমপ্লিট ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কমপ্লিটেড তাৰপিছত দ্য ব্ৰিজ যিহেতু ছাবজেক্ট সেইটো অবজেক্ট হৈ যাব কমপ্লিটেড দ্য ব্ৰিজ ইন এ ৰেকৰ্ড টাইম SSLC 2001ত আহিছিলে দে চে ডেট হি ইজ এ চেণ্ট তেওঁলোকে কৈছিলে যে তেওঁ এজন চেণ্ট বা সাধু পুৰুষ চ' ইয়াতো আমি ঠিক তেনেকৈ সিহঁতে কৈছিলে তেওঁ এজন সাধু পুৰুষ এইটোত আমি ইট ইজ চেড বাই দেম ডেট হি ইজ এ চেণ্ট তেওঁ এজন সাধু ঠিক তেনেকৈ ৱাজ এ টাইগাৰ কিল বাই দ্য হাণ্টাৰ টাইগাৰটোক হাণ্টাৰ এটা টাইগাৰ এটা হাণ্টাৰ এটা মাৰিব পাৰিনে মানে চ' এইটো কৰিব লাগিব যিহেতু ই পেছিভ ভইচত আছে তাক এক্টিভ ভইচ নিবলৈ হ'লে আমি ডিড ভাৰ্ব ডু ভাৰ্ব সহায় ল'ব লাগিব যিহেতু এইটো পাষ্ট টেন্সত আছে গতিকে ডিড দ্য হাণ্টাৰ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো ডিড দ্য হাণ্টাৰ কিল এ টাইগাৰ ইণ্টাৰগেটিভ চেণ্টেন্সত থাকিলে প্ৰশ্নবোধক চিন থাকিলে আমি পিছৰ চেঞ্জ কৰোঁতেও তাক মিনিংটো চেঞ্জ নকৰাকৈ আমি চেঞ্জ কৰিব লাগিব আৰু প্ৰশ্নবোধক চিনটো থাকিব SSLC 2002ত আহিছিলে পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড গোটেই পৃথিৱীৰ মানুহে কি কৈছে ইংলিছ ভাষা কয় চ' ইংলিছ ছাবজেক্ট ভাৰ্ব অবজেক্ট আমি ঠিক তেনেকৈ বিচাৰি ল'ব লাগিব পিপল ছাবজেক্ট স্পীক ভাৰ্ব ইংলিছ অবজেক্ট চ' ইংলিছ যিহেতু প্ৰেজেণ্ট টেন্সত আছে ইজ স্প'কেন স্পীকৰ পাৰ্টিচিপল ফৰ্ম স্প'কেন নহয় জানো ইংলিছ ইজ স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড দ্য ষ্টেজ ৱাজ ডেকৰেটেড বাই দ্য ষ্টুডেণ্টছ ষ্টেজটো কি হৈছে ষ্টুডেণ্টছৰ দ্বাৰা ডেকৰেটেড কৰা সজোৱা হৈছে চ' ৱাজ আছে গতিকে এইটো পেছিভ ভইচত আছে ডেকৰেট পাষ্ট মানে ভাৰ্বটো হৈছে ডেকৰেট আৰু অবজেক্ট হৈছে বাইৰ পিছত যিটো থাকে ৱৰ্ড সেইটোৱে হৈছে অবজেক্ট নহয় জানো চ' আৰু দ্য ষ্টেজটো হৈছে ছাবজেক্ট চ' ইয়াত অবজেক্টটো ছাবজেক্ট কৰিম দ্য ষ্টুডেণ্টছ ৱাজ ডেকৰেটেড আছে গতিকে দ্য ষ্টুডেণ্টছ তাক এক্টিভ কৰিবলৈ হ'লে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো দিম আমি ডেকৰেটেড দ্য ষ্টুডেণ্ট ডেকৰেটেড দ্য ষ্টেজ 2003 আহিছিলে এ ডক্টৰ ইজ এক্সামিনিং দ্য পেচেণ্ট এইটো আকৌ ৰিপিট আহিছেনে এ ডাক্তৰ ছাবজেক্ট ইজ এক্সামিনিং পৰীক্ষা কৰি আছে হয় নাই মানে কণ্টিনিউৱাছ টেন্সত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে এইটো পেছিভ ভইচত আছে হয় নাই দ্য পেচেণ্ট অবজেক্ট চ' দ্য পেচেণ্টছ আৰ বিং এক্সামিনড যিহেতু কণ্টিনিউৱাছ টেন্স আছে গতিকে বিং ভাৰ্বৰ সহায় ল'ব লাগিব দ্য পেচেণ্টছ আৰ বিং এক্সামিনড বাই ডক্টৰ The tiger was killed by the hunter.
subject verb object তেনেকৈ ঠিক আমি বিচাৰি ল'ব লাগিব. The tiger subject was killed, was be verb, killed verb আৰু by the hunter object. by পিছত আছে গতিকে এই object হয় নে? So the hunter killed the tiger. SSLC 2004 আহিছিলে. Some boys broke the window pane. কিছুমান ল'ৰাই কি হৈছে খিৰিকীৰ পলাটো ভাঙিলে. So subject verb object ঠিক আমি তেনেকৈ বিচাৰি ল'ম. Some boys subject broke verb the window panes. এইটো হ'ল object. So the window panes broke to হৈছে past tense ত গতিকে আমি এইটো tense যেতিয়া আমি ভয়েসটো চেঞ্জ কৰিম যদি বাক্যটো past tense ত থাকে আমি active verb passive voice লৈ নিটো তাকো আমি past tense ত কৰিম হয় নাই so the window panes were broken panes আছে গতিকে plural number আছে গতিকে were হয় না আৰু যদি pen থাকিলেতেন তেতিয়া হলে was হলতেন they have completed the work তেওঁলোকে কামটো সম্পূৰ্ণ কৰিলে so they complete they to whole subject complete whole verb আৰু the work to whole object so the work to whole third person singular number গটিকে has have থাকিলে আমি কি হয় active বা passive voice কৰোতে been ব্যৱহাৰ কৰোঁ না been ৰ সহায় লওঁ গটিকে the work has been complete or past participle form completed by be to them হৈ যাব so the work has been completed by them SSLC 2005 ত আহিছিলে the teacher is correcting our copies এটো continuous present continuous tense আছে হয় না আৰু present continuous tense ত থাকিলে আমি is being হৰ সহায় লওঁ হয় না so the teacher is correcting our copies copies to all plural form গটিকে subject the teacher correcting verb our copies is object so our copies যেহেতু plural form আছে গটিকে are being corrected character past participle form corrected by the teacher 2 নম্বৰ my book has been stolen মোৰ কিতাপখন কোনবাই চুৰ কৰিলে so এটো আমি তেনেকৈ কৰিম তেতিয়া হলে my book subject stolen verb আৰু object টো কি হৈছে আমি কনসিডাৰ কৰি ল'ব লাগিব গটিকে লিখিব লাগিব এনেকৈ someone has এটো has been has হেতু আত আছে হয় না গটিকে আমি এক পেসিভ কৰিব যাওঁতে has someone has stolen এই পেসিভটো আমি active কৰিব যাওঁতে someone has stolen my book ঠিক তেনেকৈ SSLC 2006 ত আহিছিলে our teacher buys books every month আমাৰ টিচাৰে প্ৰতিটো মাহে কি আছে কিতাপ কিনে our teacher subject buys verb books object so books plural form है books are by past participle form by bought so books are brought by our teacher every month 2 number I do not know his address মই তেওঁৰ এড্ৰেছটো নাজানো so I subject do not know his address no to হৈছে verb his address object হ'ব না his address যেটো present tense আছে গটিকে his address is not known to me SSLC 2007 ত আহিছিলে I have posted the letters মই চিঠিখিনি পোষ্ট কৰিলো so the letters যেটো have আছে ইয়াত have been হ'ব গটিকে the letters have been posted by me the lady helps the poor lady জনিয়ে কৈছে poor জনক সহায় কৰিছিলে so the poor is helped by the lady 2008 ত আহিছিলে he is writing a letter তেওঁ এখন চিঠি লিখি আছিল so present continuous tense আছে গটিকে is being ৰ সহায় ল'ব লাগিব হয় না a letter is being written by কিছে him he to him হৈ গল the hunter killed the tiger the hunter subject kill verb the tiger object so the tiger killed আছে যেহেতু এটো past tense আছে গটিকে বাক্যটো active verb বা passive লগাওঁতে past tense ত কৰিব লাগিব হয় না the tiger was killed by the hunter 2009 ত আহিছিলে the workers repaired the bridge workers বিলাকে ব্ৰিজখন ৰিপেয়াৰ কৰিলে বনাইছিলে so subject the workers repaired verb the bridge object or subject হ'ব the bridge was repaired by the workers I have brought a few books I subject have brought bring or past tense হয় না past participle form have কাৰণে have brought a few books object so a few books have been
brought past participle of by brought by me a few books have been brought by me HSLC 2010 আহিছিলে we discuss the matter thoroughly আমি মেটাৰটো thoroughly আলোচনা কৰিম so we subject discuss the verb the matter object গতিকে the matter was যেহেতু নিৰ্দিষ্ট এটা single number বুজাইছে the matter was discussed to past participle form discussed thoroughly by us I delivered all the letters মই সকলোবিলাক চিঠি বিলাই দিলো our subject delivered verb all the letters is object so all the letters যেহেতু all the letters বুজাইছে delivered past tense আছে গতিকে all the letters were delivered past participle form delivered by I to me হৈ যাব গতিকে all the letters were delivered by me so মই ইয়াত প্ৰায় 12 চনৰ কুৱেশ্যন তোমালোকক লগত আজি আলোচনা কৰিছো মোৰ দ্বিতীয়টো ভিডিঅ'ত মই তোমালোকক 2011 চনৰ পৰা 2020 চনলৈকে আটাইবিলাক ভইচ চেঞ্জ তোমালোকৰ লগতে সমাধান কৰিম ইয়াতে তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ